ৰেজাউল কৰিমে পদত্যাগ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি দিয়া বক্তব্যত স্পষ্টভাৱে কৈছে যে তেওঁ যিটো জাতিৰ মানুহ সেই জাতিৰ সুৰক্ষাৰ কথা চিন্তা কৰি তেওঁ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে। এতিয়া প্ৰশ্ন হ'ল ৰেজাউল কৰিমে কোনটো জাতিক প্ৰতিনিধিত্ব কৰে? ইমান দিনে তেওঁ কৈ আছিল যে তেওঁ বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিনিধি, কিন্তু আজি তেখেতে নিজে কৈ দিলে যে ৰেজাউল কৰিম বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিনিধি নহয়, ৰেজাউল কৰিম হ'ল মিয়া জনগোষ্ঠীৰ প্ৰতিনিধি। সেইকাৰণে হয়তো ৰেজাউল কৰিমে ঘোষণা কৰিছিল উজনিৰ চহৰসমূহক তেওঁ নামনি অসমৰ মিয়া অদূষিত আৰু মিয়াৰ প্ৰাধান্য থকা প্ৰভুত্ব থকা ধুবুৰী চহৰৰ নিচিনাকৈ গঢ়ি তুলিম। ব্যাপক প্ৰতিবাদ জনৰোষৰ পিছত ৰেজাউল কৰিমে যদিও পদত্যাগ পত্ৰ দাখিল কৰিছে, কিন্তু সেই পদত্যাগ পত্ৰতে তেওঁ কৈ দিলে আৰু তেওঁ পদত্যাগ কৰাৰ পিছত যি বক্তব্য আগবঢ়াইছে সংবাদ মাধ্যমৰ আগত, সেই বক্তব্যত তেখেতে ঘোষণা কৰি দিলে যে মই মোৰ জাতিৰ স্বাভিমানৰ কথা চিন্তা কৰিয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছোঁ। এতিয়া আমাৰ প্ৰশ্ন হ'ল ৰেজাউল কৰিমৰ সেই স্বাভিমানী জাতি কোনটো? ৰেজাউল কৰিমৰ সেই স্বাভিমানী জাতি হ'ল যে অসম আক্ৰমণ কৰা মোগলৰ যিটো জাতি, অসম আক্ৰমণ কৰা মোগলৰ যিটো পন্থ, সেই পন্থৰ যিটো জাতি মিয়া জাতি, সেই মিয়া জাতিটো হ'ল ৰেজাউল কৰিমৰ স্বাভিমানৰ জাতি। ৰেজাউল কৰিমৰ স্বাভিমানৰ সেই মিয়া জাতিটোৰ সৈতেই অসমীয়া জাতিৰ অসমীয়া মানুহৰ সংঘাত, ৰাজনৈতিক প্ৰভুত্ব ৰক্ষাৰ সংঘাতত অসমীয়া মানুহ এতিয়া সংগ্ৰামত লিপ্ত হ'ব লগা হৈছে, সংগ্ৰাম কৰিব লগা হৈছে। মিয়া সত্তাৰ যিটো আগ্ৰাসী ৰূপ, সেই আগ্ৰাসী ৰূপৰ পৰা অসমখনক বচাবৰ কাৰণে আজিৰ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সমাজ জীৱনে যুঁজ কৰি আছে আৰু সেই যুঁজখনক প্ৰত্যাহ্বান হিচাপে থিয় দিছে কংগ্ৰেছৰ মঞ্চৰ পৰা যোনে ধমকি দিছিলে যে অসমৰ উজনি অসমৰ যিবিলাক চহৰ নগৰ এতিয়াও মিয়াৰ অধীনলৈ যোৱা নাই, মিয়াৰ প্ৰাধান্য স্থাপন হোৱা নাই, সেই চহৰ নগৰ বিশেষকৈ যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়াক ধুবুৰী বনাই দিম বুলি ধমক দিছিলে। সেই ধমক দিয়া ৰেজাউল কৰিমে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। এই পদত্যাগ এটা নাটকৰ বাহিৰে আন একো নহয়। কিয়নো এই পদত্যাগ য'ৰ পৰাই নকৰক কিয়, ৰেজাউল কৰিম য'তেই নাথাকক কিয়, তেওঁ ৰাজনৈতিক পৰিচয় যিয়েই নহওক কিয়, কিয়নো কংগ্ৰেছৰ লগত তেওঁ সদায় পৰিপূৰক হিচাপে কাম কৰিব। সেইকাৰণে কংগ্ৰেছে চৰকাৰী ভূমিৰ পৰা হোৱা উচ্ছেদক বিৰোধিতা কৰে। সেইকাৰণে কংগ্ৰেছে 48টা অসমৰ বিধানসভা সমষ্টিৰ সংৰক্ষণ বিচাৰে মিয়াৰ কাৰণে, আৰু সেইকাৰণে কংগ্ৰেছৰ মঞ্চত থিয় হৈ ৰেজাউল কৰিমে ক'ব পাৰে যে উজনি অসমক মই মিয়ালেণ্ড বনাই দিম। সেই ৰেজাউল কৰিমৰ যিটো স্বাভিমানী জাতিৰ কথা ৰেজাউল কৰিমে কৈ আছে, সেই মিয়া জাতিটোৱে হ'ল আজিৰ তাৰিখত অসমৰ কাৰণে আটাইতকৈ ডাঙৰ ভাবুকি। অসমীয়া ভাষা, সংস্কৃতি, সভ্যতা, আধ্যাত্মিকতা, অসমীয়া মানুহৰ ধৰ্ম, পন্থ আদি সকলোৰ বাবে যদি কাৰোবাৰ পৰা প্ৰত্যাহ্বান আহিছে, সেই প্ৰত্যাহ্বানটো হ'ল মিয়াৰ পৰা আহিছে আৰু মিয়াৰ পৰা অসমৰ সমাজ জীৱনক ৰক্ষা কৰিব লাগে। সত্ৰভূমি দখল কৰা মিয়া, কাজিৰঙাৰ মাটি দখল কৰা মিয়া, বনাঞ্চলৰ মাটি দখল কৰা মিয়া, এই সকলো অপকৰ্মৰ লগত মিয়া জড়িত আৰু সেই মিয়াৰ নেতা হ'ল ৰেজাউল কৰিম। আৰু সেই ৰেজাউল কৰিমে মিয়াক স্বাভিমানী জাতিৰ প্ৰতিনিধি বুলি ঘোষণা কৰি ৰেজাউল কৰিমে স্পষ্ট কৰিছে যে এক কথাত ক'বলৈ গ'লে ৰেজাউল কৰিম হ'ল অসম আৰু অসমীয়া সত্তাৰ বিৰোধী মানুহ, যি কংগ্ৰেছৰ পৰিপূৰক।